নমস্কাৰ, চিটি 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমেল সম্বোধন কৰিছে। ডিব্ৰুগড়ৰ পৰা সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাম। ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে এই সংবাদমেল আয়োজন কৰা হৈছে। জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ কামত আত্মনিয়োগ কৰিছে। গতিকে সেইবাবে মই আপোনালোকৰ ওচৰত, অসমৰ জনগণৰ ওচৰত, আমাৰ বিভিন্ন বিভাগৰ কৰ্মকৰ্তাসকলক আজি আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা আৰু স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলে দিনে নিশাই কাম কৰি স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনি অৱস্থা টনকিয়াল কৰাৰ ক্ষেত্ৰত যি উল্লেখযোগ্য ভূমিকা পালন কৰিছে, এই কথা অসমৰ জনগণে সকলোৱে মনত ৰাখিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু লগতে বিভিন্ন আমাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক বিভিন্ন জিলাৰ তত্বাৱধানৰ দায়িত্বত অৰ্পণ কৰাৰ প্ৰতিগৰাকী মন্ত্ৰীয়ে নিষ্ঠাৰে কাম কৰিছে। আৰু সমান্তৰালভাৱে আমাৰ মাননীয় সতীৰ্থ বিধায়কসকলে নিজ নিজ সমষ্টিত এই সময়ছোৱাৰ ভিতৰত জনসাধাৰণক উল্লেখযোগ্য সেৱা আগবঢ়াইছে। লগতে আমাৰ সাংসদসকলেও উল্লেখযোগ্য ভূমিকা পালন কৰিছে। আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল, VDPসকল আৰু আমাৰ NSS, NYKS ইত্যাদি কৰ্মকৰ্তাসকলেও এই সময়ছোৱাৰ ভিতৰত জনসাধাৰণক উন্নত মানদণ্ডৰ সেৱা আগবঢ়াইছে। ইয়াৰ উপৰিও বহু স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা সংগঠনে নিস্বাৰ্থভাৱে জনসাধাৰণক খাদ্য যোগান ধৰিছে। গতিকে টিম আছাম মানসিকতাৰে আমি কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আজি সফল কাম হ'বলৈ আমি সক্ষম হৈছোঁ। আমি এই যুঁজত জয়ী হ'ম, এই কথা নিশ্চিত। কৰোণা ভাইৰাছৰ আক্ৰান্ত হোৱাৰ সংখ্যা বাঢ়ি গ'লেও 5,000 অতিক্ৰম কৰিলেও কিন্তু আমাৰ আৰোগ্য লাভ কৰাৰ সংখ্যাও প্ৰায় 70% হৈছে। গতিকে সেইবাবে আমি আত্মবিশ্বাসী যে আমাৰ প্ৰস্তুতি উন্নত মানদণ্ডৰ হোৱাৰ বাবে আমি এই প্ৰত্যাহ্বান আজি যোগ্যতাৰে প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছোঁ। অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলৰ, মন্ত্ৰী, সাংসদ, আমাৰ বিধায়ক, সকলো পৰ্যায়ত নিৰ্বাচিত প্ৰতিনিধিসকলে এই সময়ছোৱাত জনসাধাৰণক যি শ্ৰদ্ধা আৰু ভক্তিৰে সেৱা আগবঢ়াইছে, তাৰ বাবে আজি আমি সকলোৱে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজত আমি দৃঢ়তাৰে সকলোৱে অংশগ্ৰহণ কৰিছোঁ। আৰু সমান্তৰালভাৱে আমাৰ অন্যান্য অৰ্থনৈতিক কাৰ্যসূচী সমান্তৰালভাৱে চলাই নিবৰ বাবে আমি সকলোৱে প্ৰয়াস কৰিছোঁ। কাৰণ অসমৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিবৰ বাবে আমি সকলোৱে যৎপৰোনাস্তি চেষ্টা চলাব লাগিব। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সময়ছোৱাৰ ভিতৰত অসমৰ বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে আলাপ আলোচনাত মিলিত হৈ তেখেতসকলৰ পৰামৰ্শ মতে ৰাজ্যিক পৰ্যায়ত কমিটি গঠন কৰি বিশেষজ্ঞসকলৰ প্ৰতিবেদন হাতত লৈ আমি তেখেতসকলে আগবঢ়োৱা পৰামৰ্শ ভিত্তিত আত্মনিৰ্ভৰ অসম অৰ্থাৎ অসম স্বাৱলম্বী হোৱাৰ দিশত আমি আগবঢ়াৰ নিমিত্তে ইতিমধ্যে পদক্ষেপ আৰম্ভ কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত অভিযানৰ যোগেদি 20 লাখ কোটি টকা ভাৰতবৰ্ষৰ জনগণৰ হাতত অৰ্পণ কৰিছে। বিভিন্ন শিতানত এই টকা ব্যয় কৰা হ'ব। ফলত আমি উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ম আৰু আমাৰ স্থানীয় উৎপাদনক আমি ইয়াৰ ক্ষেত্ৰত অধিক প্ৰচাৰ কৰিম। লোকেল প্ৰডাকশ্যন হ'ব। লোকেলৰ ক্ষেত্ৰত আমি অধিক ভকেল হ'ম আৰু লোকেল প্ৰডাক্টক আমি গ্ল'বেলি প্ৰতিষ্ঠা কৰিবৰ কাৰণে গ্ল'বেল ভিছন লৈ আমি আগবাঢ়ি যাম। অসমৰ খেতিয়কসকলে এই সময়ছোৱাৰ ভিতৰত উল্লেখযোগ্য উদাহৰণ দাঙি ধৰিছে। তেখেতসকলৰ বলিষ্ঠ ভূমিকাৰ বাবে এই লকডাউন সময়ছোৱাতে অসমৰ খেতিয়কৰ উৎপাদিত শাক পাচলি, ফল মূল ইতিমধ্যে বিদেশ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আপোনালোকে নিজেই দেখিছে, ৰঙালাও, নেমু, কল, বিভিন্ন ভোট জলকীয়া ইত্যাদি ইত্যাদি শাক পাচলি ইতিমধ্যে লণ্ডন, আবুধাবি, ডুবাই, ছিংগাপুৰ, হংকং বজাৰত অৱতীৰ্ণ হৈছে। তেনেধৰণে লোকেল, ভোকেল আৰু গ্ল'বেল পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আদৰ্শৰে আমাৰ খেতিয়কসকলেও বিশ্ব বজাৰ দখল কৰাৰ দিশত দৃঢ়তাৰে অগ্ৰসৰ হৈছে। গতিকে অসমৰ খেতিয়কসকলক মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আমাৰ অসমীয়া স্বাভিমান
বৃহত্তৰ অসমীয়া জাতিৰ স্বাভিমান উৎপাদনৰ যোগেদি আমি বৃদ্ধি কৰি বিশ্বৰ বুকুত আমাৰ নিজৰ পৰিচয় দাঙি ধৰিবৰ বাবে আমি অগ্ৰসৰ হৈছোঁ। গতিকে সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি লক্ষ্য আমাৰ বাবে স্থিৰ কৰিছে সেই লক্ষ্যত উপনীত হোৱাৰ নিমিত্তে আমি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ আমি আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰাৰ দিশত অগ্ৰসৰ হৈছোঁ। সাংবাদিক বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে আমাৰ চৰকাৰখনে দায়িত্ব লোৱাৰ দিনাখনে আমি অসমৰ ৰাইজক কেইটামান প্ৰতিশ্ৰুতি দিছিলোঁ। দুৰ্নীতিমুক্ত অসম, প্ৰদূষণমুক্ত অসম, সন্ত্ৰাসবাদমুক্ত অসম, বিদেশমুক্ত অসম আৰু বিকশিত অসম। গতিকে সেই লক্ষ্যত উপনীত হ'বৰ বাবে আমি নিৰন্তৰ ডে ওৱানৰ পৰাই চেষ্টা চলাই আহিছোঁ, যাৰ ফলশ্ৰুতিত আজি বহু ব্যাগম দুৰ্নীতিপৰায়ণ বিষয়া ইতিমধ্যে জালত পৰিছে। APSCত কেনেধৰণে ৰাজ্য চৰকাৰে একনিষ্ঠভাৱে দুৰ্নীতি নিৰ্মূল কৰাৰ দিশত কি অভিযান চলাইছে আপোনালোকে সকলোৱে জানে। আমাৰ অভিযানৰ ভিত্তিতেই অধ্যক্ষৰ লগতে দুগৰাকী সদস্য জেলত দিন কটাব লগা হৈছে আৰু 60 গৰাকীক ইতিমধ্যে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে, যিসকলে অবৈধভাৱে চাকৰিত যোগদান কৰিছিল। কেছ ফৰ জব এই মন্ত্ৰ লৈ সেইসকলে অবৈধভাৱে চাকৰিত প্ৰৱেশ কৰাৰ বাবে অসমৰ ৰাইজ অসন্তুষ্ট হৈছিল আৰু অসমৰ ৰাইজে 2016 চনতে আমাক কৈছিল যে তোমালোকে যদি চৰকাৰ গঠন কৰা এইবিলাক দুৰ্নীতিৰ বিৰুদ্ধে বলিষ্ঠ পদক্ষেপ ল'ব লাগিব, দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিব লাগিব। আৰু তেতিয়াৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলি আছে। তাৰ বাবে ছ'চিয়েল ৱেলফেয়াৰত 9 লক্ষ শিশুৰ নামত ভুৱা প্ৰতিবেদন দি যি ধন আত্মসাৎ কৰাৰ প্ৰক্ৰিয়া চলি আছিল সেই দুৰ্নীতিকো উফৰাই দিয়া হৈছে। 3,60,000 জব কাৰ্ড অবৈধভাৱে প্ৰদান কৰা জব কাৰ্ড জব্দ কৰা হৈছে। 2,60,000 ৰেচন কাৰ্ড অবৈধভাৱে প্ৰদান কৰা ৰেচন কাৰ্ড জব্দ কৰা হৈছে। এনেধৰণে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলি আছে, চলি থাকিব। যিহেতুকে এই প্ৰক্ৰিয়াটো পূৰ্বৰ চৰকাৰসমূহে বিশেষকৈ কংগ্ৰেছ চৰকাৰে স্বাধীনতাৰ 70 বছৰৰ ভিতৰত 55 বছৰে দিল্লী দিছপুৰ দৰবাৰ পৰিচালনা কৰিলে আৰু তেখেতসকলৰ কাৰ্যকালতে আৰম্ভ হোৱা এই অপসংস্কৃতিৰ বিৰুদ্ধে আজি এইখন চৰকাৰে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ মতে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আজি আপোনালোকে এনেধৰণে দৃষ্টান্তমূলক উদাহৰণ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে। আৰু এইখন চৰকাৰে এই বিষয়ত দৃঢ়তাৰে আগুৱাই যাব। এতিয়াও দুৰ্নীতি শেষ হোৱা নাই। দুৰ্নীতিৰ বিৰুদ্ধে আৰু বহুত কাম কৰিব লাগিব, এই কথা আমিও উপলব্ধি কৰোঁ। ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে ডিব্ৰুগড়ত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হ'ল আৰু তাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিছে। সেই সংবাদমেলতে তেওঁ বিভিন্ন দিশ সন্দৰ্ভত নিজৰ বক্তব্য প্ৰদান কৰিছে। ভাৰতত অন্ত পৰিল বলয়গ্ৰাস সূৰ্যগ্ৰহণ। বিয়লি 2:25 অন্ত পৰিল সূৰ্যগ্ৰহণ। পুৱা 10:57 পৰা ভাৰতত আৰম্ভ হৈছিল সূৰ্যগ্ৰহণ। 12:46 দেখা গৈছিল সৰ্বোচ্চ সূৰ্যগ্ৰহণ। গুৱাহাটীতো 10:57 পৰা আৰম্ভ হোৱা সূৰ্যগ্ৰহণ বিয়লি 2:24 অন্ত পৰিল। প্ৰায় 3 ঘণ্টা 27 মিনিট ধৰি অব্যাহত আছিল গ্ৰহণ। দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো পৰিলক্ষিত হ'ল সূৰ্যগ্ৰহণ। বহুলোকে সতৰ্কতাৰে প্ৰত্যক্ষ কৰিলে এই বিৰল মহাজাগতিক পৰিঘটনা। আজি সূৰ্য আৰু পৃথিৱীৰ মাজেৰে পাৰ হয় চন্দ্ৰ। সেয়েহে একে সৰল ৰেখাত সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী অৱস্থান কৰাত চন্দ্ৰই সূৰ্যৰ পোহৰক বাধা দিয়াৰ বাবে পৃথিৱীৰ পৰা পৰিলক্ষিত হয় এই গ্ৰহণ। পতঞ্জলি যোগ সমিতিৰ উদ্যোগত কোকৰাঝাৰ নগৰৰ ৰেল ষ্টেচনৰ সমীপত আয়োজন কৰা হয় যোগ দিৱসৰ। সামাজিক দূৰত্ব বৰ্তাই ৰাখি যোগ দিৱসত অংশ ল'লে কেইবাজনো লোকে। এপছু আৰু আৰ্ট অফ লিভিঙে কোকৰাঝাৰৰ বডোফা হাউচত আয়োজন কৰে এই যোগ দিৱসৰ। আনহাতে নেহেৰু কেন্দ্ৰৰ উদ্যোগত কেইবাখনো গাঁৱত আয়োজন কৰা হয় যোগ দিৱস। নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগতো বিশেষ পদক্ষেপ লোৱা হয়।
লগতে পতঞ্জলি যোগ সমিতিৰ উদ্যোগত কোকৰাঝাৰ নগৰৰ ৰেল ষ্টেচনৰ সমীপত এই যোগ দিৱস কাৰ্যসূচীৰ আয়োজন কৰা হয়। সামাজিক দূৰত্ব বৰ্তাই ৰাখি যোগ সাধনাত অংশ ল'লে কেইবাজনো লোকে। এপছু আৰু আৰ্ট অফ লিভিঙে কোকৰাঝাৰৰ বডোফা হাউচত আয়োজন কৰে এই যোগ দিৱসৰ। এই সন্দৰ্ভত এক ৰিপৰ্ট আগবঢ়াইছোঁ আমাৰ সতীৰ্থ সংবাদদাতা শান্তিগিৰি নাৰ্জাৰে। আজি আন্তঃৰাষ্ট্ৰীয় ষষ্ঠ যোগা দিৱস ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰ চহৰত দেখা গৈছে। কোকৰাঝাৰ জিলা পতঞ্জলি সমিতি আৰু কোকৰাঝাৰ জিলা মহিলা পতঞ্জলি সমিতিৰ উদ্যোগত দেখা গৈছে। কোকৰাঝাৰ চহৰত থকা ইয়াত দেখা গৈছে ইয়াত পতঞ্জলি কাৰ্যালয়ে ইয়াত ইতিমধ্যে ইয়াত সামাজিক দূৰত্ব বৰ্তাই ৰাখি পেলাই ইতিমধ্যে দেখা গৈছে ইয়াত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা ইয়াত দেখা গৈছে। ইয়াত ইতিমধ্যে দেখা গৈছে ইয়াত মনোজ মুছা নেতৃত্ব যোগ শিবিৰ দেখা গৈছে। ইয়াৰ সুন্দৰ পৰিৱেশৰ মাধ্যমেৰে ইয়াত দেখা আজি যোগা দিৱস পালন কৰা হৈছে। ইয়াত যিটো প্ৰধানমন্ত্ৰী তথা ইয়াৰ কেন্দ্ৰীয় আন্তঃৰাষ্ট্ৰীয় যোগ সাধনা দিৱস পালন কৰিলে মন্ত্ৰী অতুল বৰায়ো। চৰকাৰী আৱাসতেই যোগাসন কৰিলে মন্ত্ৰীগৰাকীয়ে। কোনো প্ৰশিক্ষক অবিহনে নিজেই কেইবাটাও যোগাসন কৰিলে মন্ত্ৰী বৰাই। তাৰে কিছু দৃশ্য আমি আপোনালোকক দেখুৱাম। এয়া আলোকচিত্ৰ দেখুৱাইছোঁ। নিজৰ আৱাসত এনেধৰণে যোগ সাধনা কৰা দেখা গ'ল মন্ত্ৰী অতুল বৰাক। আন্তঃৰাষ্ট্ৰীয় যোগ সাধনা দিৱস পালন কৰিছে মন্ত্ৰী অতুল বৰাই এনেধৰণে। আজি পুৱাৰ ভাগতেই চৰকাৰী আৱাসতেই যোগাসন কৰিলে মন্ত্ৰীগৰাকীয়ে। কোনো প্ৰশিক্ষক অবিহনে নিজেই কেইবাটাও যোগাসন কৰিলে মন্ত্ৰী বৰাই। যোগাসন বহুদিনৰ পৰা যেন কৰি আহিছে তাৰে কিছু ইংগিত পোৱা গৈছে, কাৰণ তেওঁ কোনো ধৰণৰ প্ৰশিক্ষক নোহোৱাকৈ অকলেই এই যোগাসনসমূহ কৰে। তাৰে কিছু আলোকচিত্ৰ আমি আপোনালোকক দেখুৱাইছোঁ। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিছে মন্ত্ৰী অতুল বৰাই। এনেধৰণে চৰকাৰী আৱাসতেই যোগাসন কৰিলে মন্ত্ৰীগৰাকীয়ে। হুজাইত পুনৰ চেইন টানি ৰেলযাত্ৰীৰ পলায়নৰ অপচেষ্টাৰ ঘটনা সংঘটিত হৈছে। হুজাই আৰু ধলপুখুৰী ৰেল ষ্টেচনৰ মাজৰ গোচৰা বস্তিত এই ঘটনা। হুজাইত ৰেল চেইন টনাৰ তৃতীয়টো ঘটনা এয়া। উজনিমুৱা শ্ৰমিক এক্সপ্ৰেছখন হুজাই ষ্টেচন অতিক্ৰম কৰাৰ পাছত চেইন টানি কেইবাজনো যাত্ৰীয়ে পলায়নৰ চেষ্টা কৰে। অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত পলায়নত ব্যৰ্থ হয় যাত্ৰীসকল। ৰাইজে আটক কৰি আৰক্ষীক গতালে। বাবুল দাস নামৰ লোকজনক আটকাধীন লোকজনৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নিৰ পাছতো অব্যাহত আছে এনে ঘটনা। होजाई और धौलपुखुरी के बीच में सामरिक एक्सप्रेस वो एसीपी हुआ था। अच्छा अच्छा वो अब सामरिक अपना डाउन अब था। अपने अच्छा वैसे आदमी उतरने का कोशिश किया गया। और हम लोग यहाँ से खबर मिलते ही हम लोग यहाँ से गया। अब सब लोग भी गया और इसका नाम है बपन दास। वो उतरा था, उसको पकड़ के हम लोग क्वारंटाइन में यहाँ पे होजाई में दे दिया। क्वारंटाइन भेज दिया। क्वारंटाइन में भेज दिया। और तो दूसरा कोई नहीं उतरा रहा। ना कोई दूसरा आदमी नहीं, खाली एक ही आदमी उतरा है। वही उसका नाम है बपन दास। कितना टाइम रुका रहा गाड़ी वहाँ? 5 मिनट रुका है। 5 मिनट रुका है। 5 मिनट रुका है। ধেমাজিৰ ভেবেলিত গাইনৈয়ে উটুৱাই নিলে মথাউৰিৰ 30 মিটাৰতকৈ অধিক অংশ উটুৱাই নিয়াৰ ফলত প্লাবিত হৈছে 30খনকৈ গাঁও। অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছিল গাই নদী। ফলত দুৰ্বল মথাউৰি ভাঙি এনেদৰে হুৰে পানী সোমাইছে। বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি। হঠাৎ পানী সোমোৱাত অঞ্চলবাসীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। আনকি স্থানীয় লোকসকলে আশংকা প্ৰকাশ কৰিছে যে পৰিস্থিতি ইয়াতকৈও বিষম হ'ব। কিন্তু বিভাগৰ লোক বা প্ৰশাসনৰ লোক তাত উপস্থিত নোহোৱাৰো আজি পুৱাৰ ভাগত তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল। ধেমাজিৰ ভেবেলিত গাইনৈয়ে উটুৱাই নিলে মথাউৰিৰ 30 মিটাৰতকৈ অধিক অংশ উটুৱাই নিয়াৰ ফলত প্লাবিত হ'ল 30খনকৈ গাঁও। অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছিল গাই নদী। ফলত দুৰ্বল মথাউৰি ভাঙি এনেদৰে হুৰে সোমাইছে পানী। বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি। হঠাৎ পানী সোমোৱাত অঞ্চলবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অধিক জনাব আমাৰ সতীৰ্থ সংবাদদাতা মন বিকাশে। যিটো
9 বাজি প্ৰায় 30 মিনিটত গায়নদীৰ যি বৰধাম অংশ আছে এই বৰধামৰ এই অঞ্চলটোত ইতিমধ্যে প্ৰায় 50 মিটাৰ অংশ ইতিমধ্যে গায়নদীৰ যি উটুৱাই লৈ গৈছে মই কেমেৰা সহযোগে দেখাইছে এটা দৃশ্য যে ইতিমধ্যে যি গায়নদীৰ যি জলপৃষ্ঠ যিটো বৃদ্ধি পাইছিল আৰু যাৰ ফলত ইতিমধ্যে প্ৰায় 50 মিটাৰ অংশ উটুৱাই আহিছে আৰু যাৰ ফলত ধেমাজি ন অঞ্চল বিশেষকৈ কেৰেকনি মাজগাঁৱকে ধৰি লালুং তিনিআলি চিৰিপানী আৰু মৰিঢল কানিবিলকে ধৰি বিভিন্ন অঞ্চলসমূহত প্ৰায় 50খন গাঁও যিহেতু প্লাবিত হোৱাৰ আশংকা কৰা গৈছে আৰু ইতিমধ্যে যিহেতু খেতিপথাৰৰ বতৰ বতৰত হোৱাৰ ফলত যিহেতু এই স্থানৰ লোকসকলে যিহেতু ইয়াত তেওঁলোকে যিহেতু ধান ৰুইছিল আৰু ধান ৰোৱাৰ ফলত আৰু আজি যিহেতু হঠাৎ এই বানৰ পৰিস্থিতি উদ্ভৱ হৈছে যাৰ ফলত ইয়াৰ নৈ পাৰত থকা লোকসকলে যিহেতু যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আমি কেমেৰাত দেখুৱাইছোঁ এটা দৃশ্য যে এই মুহূৰ্তত এই দৃশ্যত দেখিছে নিউজ দৰ্শকসকলে যিহেতু ধেমাজি প্ৰতি বছৰে যিহেতু জীয়াদ হ'লেই হওক বা গায়নদী হওক যিটো ত্ৰাসৰ সৃষ্টি কৰে আৰু এনেধৰণৰ ত্ৰাসৰ সৃষ্টি কৰাৰ ফলত কিন্তু লোকসকলে যিহেতু যথেষ্ট আহুকালৰ সন্মুখীন হয় আৰু আজি যিহেতু এই হঠাৎ অহা এই যিহেতু বানে যিহেতু এই লোকসকলক যিহেতু আতংকিতগ্ৰস্ত কৰি তুলিছে আৰু তেওঁলোকে সা সম্পত্তি যিহেতু তেওঁলোকে উলিয়াব নোৱাৰিলে কি ক'ব এই মুহূৰ্তত কি পদক্ষেপ কৰিছে কথাটো হ'ল চাওক যে গায়নদীৰ বানপানী অকল আজিৰ সৃষ্টি নহয় আজি বিগত প্ৰায় 25 বছৰ দিন এই গায়নদীৰ মথাউৰি ভাঙি আছে ৰাইজক হাৰাশাস্তি কৰি আছে অৰ্থাৎ বিগত চৰকাৰবিলাকে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ কৰিব লাগিছিলে সেই নিৰ্মাণ কৰা দেখা নগ'ল ইয়াৰ বানপানী সৃষ্টি হোৱাৰ মূল কাৰণটো হৈছে নদীখনৰ বুকুটো একদম নাইকিয়া হৈ গৈছে তাৰ ফলত পানী অলপ বেছি হ'লে মানে কি হয় মথাউৰিটো বুৰি যায় মথাউৰিটো ইফাৰ হৈ যায় তাৰপিছত এই নামনি অংশটো দ হোৱাৰ কাৰণে পটককেনে বাগৰি যায় কিন্তু কথা হ'ল কি যে আজি বানপানী 25 বছৰৰ এই নদীখনে এই কাষৰীয়া ৰাইজৰ জুলুক পানী খুৱাই আছে কিন্তু চৰকাৰে কৰিব লাগিছিলে মথাউৰিটো এটা ডাঙৰ কৰিব লাগিছিলে বিজ্ঞানসন্মত ওখ কৰিব লাগিছিলে কিন্তু আজি 25 বছৰে কিন্তু সেই মথাউৰিটো নিৰ্মাণ কৰা আজিলৈকে দেখা নাই কিন্তু কোনো অংশ কোনো কালত কোনো চৰকাৰে কৰিব লৈছে যদিও কিন্তু তাৰ অলপ অংশ কৰে আৰু বিভাগীয় কৰ্মচাৰী বিষয়া মিলি কিন্তু আধা অংশ ধন তাত খাই নাইকিয়া কৰে কৰাপশ্যন কৰি দিব লাগে ভাৰতত এতিয়া 4 লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই 4,10,461 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত এদিনতে কৰোনাত আক্ৰান্ত সৰ্বাধিক 15,413 জন বৰ্তমানলৈ কৰোনাত মৃত্যুৰ সংখ্যা 13,254 জনলৈ বৃদ্ধি পাইছে ভাৰতত আৰু 24 ঘণ্টাত 306 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে উদ্বেগজনক খবৰ ভাৰতত 4 লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই 4,10,461 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত এদিনতে কৰোনাত আক্ৰান্ত সৰ্বাধিক 15,413 জন বৰ্তমানলৈ কৰোনাত মৃত্যুৰ সংখ্যা 13,254 জনলৈ বৃদ্ধি পাইছে 24 ঘণ্টাত 306 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে আনফালে ৰাজ্যত পুনৰ 133 জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে আমি অসমৰ খবৰ জনাইছো কৰোনা আক্ৰান্তৰ সংখ্যা এতিয়া অসমত 5,388 জনলৈ বৃদ্ধি পাইছে নতুনকৈ কামৰূপ মেট্ৰৰ 73 জন নগাঁৱৰ 31 জন যোৰহাটৰ 18 জন ওদালগুৰিৰ 5 জন গোলাঘাট আৰু মাজুলীৰ 2 জন ধেমাজি আৰু তিনিচুকীয়াৰ এজনকৈ লোক আক্ৰান্ত হৈছে অসমত পুনৰ 133 জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে কৰোনাত আক্ৰান্তৰ সংখ্যা 5,388 জনলৈ বৃদ্ধি পাইছে ইয়াৰে কামৰূপ মেট্ৰৰ 73 জন নগাঁৱৰ 31 জন যোৰহাটৰ 18 জন ওদালগুৰিৰ নতুনকৈ 5 জন গোলাঘাট আৰু মাজুলীৰ 2 জন ধেমাজি আৰু তিনিচুকীয়াৰ এজনকৈ লোক নতুনকৈ আক্ৰান্ত হৈছে City 18 আৰু বহু খবৰ আছে জনাম বাণিজ্যিক বিৰতিৰ পাছত